নতুনকৈ এটা খবৰ আহিছে যে জুবিন দাই যিমান সৃষ্টি কৰিছিলে গান হওক বা যিয়ে হওক যিমান সৃষ্টি তাৰ পৰা যিমান ৰেভিনিউ আহে যিমান পইচা ইনকাম হয় তাৰ আধাখিনি এই মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাই এতিয়াৰ পৰা পাব এটো কেনেকৈ সম্ভৱ হ'ল জুবিন গাৰ্গ মিউজিক এলএলপি বুলি এটা প্ৰতিষ্ঠান আছিল যেটো ৰেজিষ্ট্ৰেচন কৰিছিলে তাত পাৰ্টনাৰশ্বিপ আছিল তিনিজন মানে ইনিশিয়ালি তিনিজন আছিল মই স্ক্ৰিনশ্বট লগাই দিছো টাৰছেম মিট্টাল জুবিন গাৰ্গ আৰু সিদ্ধাৰ্থ শৰ্মা কিন্তু পৰৱৰ্তী সময়ত এই টাৰছেম মিট্টালৰ নামটো তাৰ পৰা নোহোৱা হৈ গ'ল কেনেকৈ নোহোৱা হ'ল নাজানো কিন্তু ইয়াতে এতিয়া এক্টিভ পাৰ্টনাৰশ্বিপ দুজনে আছিল জুবিন গাৰ্গ আৰু সিদ্ধাৰ্থ শৰ্মা মানে যিকোনো তাৰিখত যদি জুবিন গাৰ্গ মানুহজন নোহোৱা হৈ যায় তেনেহলে আটাইতকৈ বেছি প্ৰফিট কাৰ হ'ব এই মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ মানে এতিয়া আমি যে জুবিন দাক হেৰুৱাই আমি যে দুখত যে গানবোৰ লগাই আছো ফেসবুকত ভিডিও এটা দি যে বেকগ্ৰাউণ্ডত মানে গান লগাই আছো ফেসবুক মিউজিকৰ পৰা বা ইনষ্টাগ্ৰামত আমি ইউজ কৰিছো বা ইউটিউব চেনেলত গৈ আমি জুবিন গাৰ্গৰ চেনেলত আমি কিবা এটা চাইছো তাৰ পৰা যিমান ৰেভিনিউ আহিব যিমান পইচা আহিব তাৰ আধা অংশ সিদ্ধাৰ্থ শৰ্মা হ'ব হেজন সিদ্ধাৰ্থ শৰ্মা যিজনৰ গাফিলতিৰ কাৰণে আমি জুবিন দাক হেৰুৱালো হেজন সিদ্ধাৰ্থ শৰ্মা যিজনৰ বিৰুদ্ধে ইমানখিনি এফআইআৰ হৈ গৈছে ইমান মানুহে চিঞৰি আছে তথাপিও আজিৰ ডেটলৈকে সিদ্ধাৰ্থ শৰ্মাক কোনো ধৰণৰ মানে সোধপোছ কোনো ধৰণৰ মানে একশন লোৱা হোৱা দেখা নাই আপোনালোকে ভালদৰে চাব পাৰে এই লতাশিল পুলিচ ষ্টেচনৰ আন্ডাৰত এড্ৰেছটো দিয়া আছে হাউস নম্বৰ 233 নিয়াৰ লুইট নিবাস এনেকৈ এড্ৰেছটো ৰেজিষ্ট্ৰেচন কৰা আছিল আৰু তললে আপুনি চাব পাৰিব নম্বৰ অফ ডেজিগনেটেড পাৰ্টনাৰ্ছ আছে দুজন মানে সিদ্ধাৰ্থ শৰ্মাই জুবিন গাৰ্গ মিউজিকৰ যিখিনি লয়্যালটি থাকে মানে জুবিন গাৰ্গৰ যিকোনো মিউজিক কোনোবাই ইউজ কৰিলে বা কোনোবাই যদি গান এটা ৰিমেক কৰিছে কিবা কৰিছে মানে কভাৰ বনাইছে তেনেহলে তাৰ পৰা যিখিনি ৰয়্যালটি আহিব যিখিনি পইচা আহিব ৰেভিনিউ আহিব সেইখিনি আধা মানে সিদ্ধাৰ্থ শৰ্মাই লাভ কৰিব আৰু এতিয়া আমাৰ জুবিন দা নোহোৱাৰ পাছত যদি সেইখিনি গৰিমা বৈ যদি পাবলৈ হয় গৰিমা বৈ আধাহে পাব আধা সিদ্ধাৰ্থ শৰ্মাই লৈ গুচি যাব কিন্তু আমি এটো দাবী জনাইছো এটো সোনকালে বন্ধ হ'ব লাগে জুবিন দা জীয়াই থাকোতে হি জুবিন দাক লুটিপুটি খালে হি কিমান প্ৰপাৰ্টি বনালে কি বনালে হেটো আমি সকলোৱে নিউজত পাই আছো আৰু এতিয়া জুবিন দা নোহোৱা হোৱাৰ পিছত যদি হি এক পইচাও জুবিন দাৰ সৃষ্টিৰ পৰা পায় হেয়া আমি কেতিয়াও মানি ল'ব নোৱাৰো আমি এটো তীব্ৰ বিৰোধিতা কৰিছো আৰু এটোৰ ওপৰত অতি সোনকালে মানে একশন হ'ব লাগে চৰকাৰে গোটেই কামখিনি ভালকৈ কৰিছে মই মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা অনুৰোধ জনাইছো যে জুবিন দাক সিংগাপুৰৰ পৰা অনাপা ধৰি গুৱাহাটী আনি ইমান ডাঙৰ সমদল কৰি সোনাপুৰত অন্তিম সৎকাৰ কৰালৈকে সকলোখিনি একদম সুচাৰুৰূপে তেখেতে হেন্ডেল কৰিলে গতিকে এতিয়া মেইন কামটো বাকি আছে যে যিসকল ব্যক্তি মেইনলি সিদ্ধাৰ্থ শৰ্মা এওঁলোক জুবিন দাৰ মৃত্যুত ইনভলভ আছিলে তেওঁলোকৰ গাফিলতি আছিলে তেওঁলোকৰ কেয়াৰলেছনেছ আছিলে হেবিলাক আমি নাজানো নে তেওঁলোকে প্ৰি প্ল্যান কৰি জুবিন দাক হত্যা কৰিছে এখিনি গোটেইখিনি কথা ওলাব লাগে আৰু অতি সোনকালে ওলাব লাগে সব জুবিন দা জীয়াই থকাৰ সময়ত এই এগ্ৰিমেন্টটো হৈছিলে এখন ফাৰ্মখন ৰেজিষ্ট্ৰেচন হৈছিলে তেওঁলোকে অফিচিয়েল কামবোৰ কৰিছে জুবিন দা এনেকুৱা মানুহ নহয় যে সেইখন কাগজখন গৈ পঢ়ি থাকিব বা জুবিন দা এনেকুৱা মানুহ নহয় যে সিদ্ধাৰ্থ শৰ্মাক এনেকৈ ক'ব যে নাই তই পাৰ্টনাৰশ্বিপ হ'ব নোৱাৰো মই অকলে গোটেইখিনি ৰয়্যালটি ল'ম মানে জুবিন দা এইবিলাক বস্তু গুৰুত্বই নিদিছিলে তেখেত তেনেকুৱা মানুহ আছিল তেখেত নিজৰ পৃথিৱীত জীয়াই আছিল কিন্তু এই ধুৰন্ধৰ মানুহটোৱে ই বুদ্ধি কৰি তিনিজন পাৰ্টনাৰৰ পৰা দুজন বনালে আৰু তাৰ পাছতো তেওঁ নিজৰ নামটো ৰাখি থৈ দিলে হয়তো এতিয়ালৈকে কিমান লাখ লাখ টকা মানে এই জুবিনদাৰ লয়্যালটি পৰা হি অলৰেডি আত্মসাৎ কৰিলে এটো কোনো হিচাপ নাই সেইখিনি আৰটিআই কৰিলে হিচাপ ওলাব কোনোবা কোনোবা কৰিছে এইখিনি আপোনালোকৰ সন্মুখলৈ নিশ্চয় স্পষ্টকৈ আহিব কিন্তু এতিয়া যেটো জুবিনদা নাই আমি এই ব্যৱস্থাখিনি কৰিব লাগিব গৰিমা বৌকো মই এটা অনুৰোধ কৰিছো আপুনি যদি এই ভিডিওবিলাক পাইছে মোৰ ভিডিওটো যদি আপুনি কেনেবাকৈ চাবলৈ পাইগৈ আপুনি অলপ মানে ভালকৈ কথাবিলাক অলপ ভাবক যে এই সিদ্ধাৰ্থ শৰ্মা বোলা মানুহজনক আপুনি ইয়ালৈকে ইমান কিয় মানে মৰম কৰি আছে কি কৰি আছে নাজানো আপোনাৰ ভাইটি হ'ব পাৰে আপুনি ভাইটি বুলি ভাবিব পাৰে কিন্তু হি আপোনাৰ গোটেই ফ্যামিলিটো লুটিপুটি খাই আছিল আৰু এতিয়া ভৱিষ্যতে আৰু খাই থাকিব পাৰিব যদিহে এই বস্তুটো সোনকালে বন্ধ কৰা না যায় গৰিমা বৌয়ে প্ৰথম মানুহৰ আগত আহি যিটো মানে স্পীচ দিছিলে যে আপোনালোকে প্লিজ সিদ্ধাৰ্থ শৰ্মাক আহিবলৈ দিয়ক বুলি এতিয়াতো বহুত সন্দেহ হৈছে সন্দেহ কি এটো কনফাৰ্মে হৈ গৈছে যে হেতু সিদ্ধাৰ্থ শৰ্মাই বৌক মানে ৰাইজক ক'বলৈ কৈছিল বা অন্য ধৰণে প্ৰেছাৰ দিছিল যে আপুনি পাব্লিকত আহক আৰু মোক তালৈ যোৱাৰ ব্যৱস্থাটো কৰি দিয়ক এই মানুহজন এতিয়া কোত আছে কোনো নাজানে দিল্লীত আছে কোনোবাই কৈছে শিলঙত আছে আসাম পুলিচৰ কাৰণে বা আমাৰ চৰকাৰৰ কাৰণে এটো কোনো ডাঙৰ কথা নহয় যে তেওঁ কোত আছে এটো উলিয়াই তেওঁ গৈ এৰেষ্ট কৰিব লাগে সোনকালে এৰেষ্ট কৰিব লাগে সেই প্ৰবাসী যিকেজন ভাৰতীয় আছিলে সিংগাপুৰত মই বাৰে বাৰে প্ৰতিটো ভিডিওতে কৈ আছো সেইকেজনৰ ফালৰ পৰা আজিলৈকে কোনো ষ্টেটমেন্ট নাহিল ঠিক আছে তেওঁলোকে জুবিনদাৰ মাৰ্ডাৰ বা জুবিনদাৰ মৃত্যুত তেওঁলোক জড়িত নহয় ঠিক আছে কিন্তু তেওঁলোক প্ৰত্যক্ষদৰ্শী হয় তেওঁলোক তাতে আছিল তেওঁলোক সকলো বস্তু দেখি আছিল ভিডিও কৰি আছিল ভিডিওবোৰ যে এনেকৈ দুদিনৰ মূৰে মূৰে এটা ভিডিও যে ৰিলিজ কৰি আছে এইবিলাক কোনে কৰি আছে তেওঁলোকৰ মাজৰে কোনোবাই ভিডিও কৰিছে কিন্তু সেই মানুহজন আজিলৈকে সন্মুখত অহা নাই কোনো একো ষ্টেটমেন্ট দিয়া নাই কিয় আৰু ভিডিওবিলাক মানে ধৰিলক ঘটনাটো হৈ গল দুদিন অসমত জুই মানে একদম মানুহ কান্দি আছে গোটেইখন মানে মানুহ হুলস্থুল কৰি আছে তেনেকুৱা মানে পৰিপ্ৰেক্ষিতত তেনেকুৱা এটা পৰিস্থিতিত
ভিডিঅ'টো দুদিন পিছত ৰিলিজ কৰি দিয়াৰ কি অৰ্থ থাকিলে আৰু যদি ইনভেষ্টিগেশ্যন কৰে সেই দুদিন পিছত সেই ভিডিঅ'টো কাৰ মোবাইলৰ পৰা ৰিলিজ হৈছিল কোনে সেই ভিডিঅ'টো ইণ্টাৰনেটত দিছিল সেইটো আৰামছে উলিয়াব পাৰিব তেওঁক গৈ যদি সোধা পোছা কৰা যায় যে এই ভিডিঅ'টো তুমি আগতীয়াকৈ দিয়া নাছিলা কিয় জুবিন দাই যে পানী তেনেকে উশাহ ল'ব নোৱাৰাকৈ সাঁতুৰি আছিল সেই ভিডিঅ'টো কিয় জুবিন দাৰ মানে একেবাৰে শেষৰ দিনাহে ওলালে জুবিন দাক যেতিয়া পোষ্টমৰ্টেম কৰিবলৈ GMCH লৈ যোৱা হৈছিল তেতিয়া সেই ভিডিঅ'টো ওলাইছে তাৰ ৰিজনটো কি সেই ভিডিঅ'টো কিয় আগতীয়াকৈ দিয়া হোৱা নাছিল আৰু জুবিন দাক তাত পোৰ্টত CPR দিয়া বুলি কৈছে CPR দি থকা ভিডিঅ' এটাও কিয় নাই CPR দি থকা কেইজন মানুহ 4জন 5জন 6জন মানুহ তাত ব্যস্ত থাকিব বাকি গোটেইখিনি মানুহৰ কোনো ভিডিঅ' কৰা নাই এইটো পচিবলে নহয় ভিডিঅ' কৰিছে 100% চিয়ৰ আৰু সেই ভিডিঅ' কাৰোবাৰ ফোনত এতিয়াও মজুত আছে যদিহে ভাল ইনভেষ্টিগেশ্যন হয় এইবিলাক সব ওলাব আৰু এই সকলোখিনি কথা গুৰুত্ব দিব লাগে চৰকাৰে আৰু আটাইতকৈ বেছি গুৰুত্ব দিব লাগে যে ৰয়েলটিটো জুবিন দাৰ সৃষ্টিখিনি আমাৰ সম্পদ হয় আমাৰ সকলোৰে সম্পদ আৰু জুবিন দাৰ সৃষ্টিখিনিৰ যদি ৰয়েলটি পাবলৈ কোনো মানুহ আছে সেয়া হৈছে গৰিমা গাৰ্গ আৰু জুবিন দাৰ দেউতাক তেওঁলোকে যদি ৰয়েলটি পায় আমাৰ ক'ব লগা একো নাই কিন্তু এই সিদ্ধাৰ্থ শৰ্মা হাৰামিটো ইয়াক এক পইচা দিব নালাগে আৰু মোৰ মতে আগতে যিখিনি পাইছিল সেইখিনি ৰেকৰ্ড উলিয়াব লাগে আৰু তেওঁৰ পৰা সেইখিনি ঘূৰাই ল'ব লাগে লগতে যিমান পাৰি কঠোৰ শাস্তি তেওঁক বিহিব লাগে আৰু এই কামটো বহুত সোনকালে কৰিব লাগিব কাৰণ যিমান সময় পাৰ হৈ গৈ থাকিব মানুহৰ মানে প্ৰতিবাদটো লাহে লাহে কমি গৈ থাকিব কাৰণ অসমীয়া মানুহবোৰে কথাবিলাক সোনকালে পাহৰিও যায় মইতো আমাৰ সোসাইটি বাহিৰত দেখিছো কালি তাতে জুবিন দাক খৰি দি আছে এ সোসাইটিত KFCৰ ডেলিভাৰী চলি আছে KFC ডেলিভাৰী বয়বিলাক আই মানে KFC ডেলিভাৰ কৰি আছে KFC পাতো কোনো শাক পাচলি অৰ্ডাৰ নকৰে অবভিয়াছলি কোনোবাই চিকেন খাইছে কোনোবাই কিবা খাইছে দেখি আচৰিত হৈছো মানুহ মানে এনেকুৱাও হ'ব পাৰে আমি 3-4 দিন ধৰি শুব পৰা নাই খাব পৰা নাই একো আৰু তেওঁলোকে হেয়া কৰি আছে নাজানো মই বেলেগৰ কথা ক'ব নাযাওঁ কি খাইছে কি নাই খোৱা কিন্তু এই ৰয়েলটি কথাটো আৰু লগতে ইনভেষ্টিগেশ্যনটো অলপ জোৰদাৰ হ'ব লাগে সকলোৱে দাবী জনাওক আপোনালোকে মানে জাস্টিস ফৰ জুবিন গাৰ্গ যেটো হ্যাশট্যাগ চলি আছে এটো আপোনালোকে লিখক ফেসবুকত লিখক সকলোৱে আগবাঢ়ি আহক আৰু আমি ন্যায় পাব লাগে জুবিন দায়ে ন্যায় পাব লাগে জুবিন দা এনেকুৱা এটা মৃত্যু জুবিন দাই ৰিজাৰ্ভ নকৰে জুবিন দাৰ নিচিনা এজন মহান ব্যক্তিয়ে এনেকুৱা মৃত্যু ৰিজাৰ্ভ নকৰে ধন্যবাদ